নমস্কাৰ মোৰ ফেচবুক ফ্ৰেণ্ডসকল। বিশেষকৈ আজি মই কথা এটা জনাবলৈ লৈছোঁ। আজি মই কপাটি দোকানত গৈছিলোঁ আৰু তাত গ'লোঁ। চাউলটো অনা হৈ গ'ল বাৰু দুদিন তিনিদিন। আজি 13 তাৰিখ, গতিকে আজি মই গৈছিলোঁ। বাকী চেনি, দালি আৰু নিমখ দিয়ে, তাকে আজি আনিবলৈ গৈছিলোঁ। সেইদিনা মই পইচাটো পাহৰি গৈছিলোঁ লৈ যাবলৈ। সেই গতিকে আজি গৈছিলোঁ। তেতিয়া ক'লে কি বোলে 10 তাৰিখ পাৰ হোৱাৰ পিছত চেনি দালি এইবিলাক নাপায় বোলে, ঘূৰি গুচি যায়। তেতিয়া তেওঁক মই ক'লোঁ যে এইবিলাক বস্তুটো ঘূৰি নাযায়, ফিংগাৰটো দিয়া হৈ গৈছে বোলে। ফিংগাৰ দিলেও নহ'ব, বস্তুটো ঘূৰি গুচি গ'ল বুলি কয়। আৰু জনামতেতো তাহাঁতি এইবিলাক খুলি পিনে দোকানতে বিকে। চেনি হওক, দালি হওক, নিমখেই হওক, এইবিলাক বিকে। তেতিয়া এই চৰকাৰী বস্তুখিনি আমি যদি দুদিন লেটেই হৈ গ'ল, ফিংগাৰটো দিয়াৰ পিছত, ফিংগাৰ নিদিলে বেলেগ কথা যে বস্তুটো ঘূৰি গুচি গ'ল, কিবা এটা অবিচাৰণ কৰিব পাৰি। আজি এই ল'ৰাটো মোৰ লগত গৈছিলে, কথাটো কিমান সঁচা কিমান মিছা মই যেনিবা মিছা ক'লোঁ, এইটো মিছা নকয়, হয় নহয়? কৈছে 10 তাৰিখৰ পাছত দিব নোৱাৰোঁ বুলি কৈছে, যে পইচা আমি জমা দি দিলোঁ বুলি কৈছে। তাতকৈ আৰু কিনো জনাম, সেই বিষয় লৈ ভিডিঅ' এটা বনালোঁ।